অহা 17 ফেব্ৰুৱাৰী তাৰিখে ৰঙানদী সমষ্টিত অসম গণ পৰিষদ দলৰ সংকল্প সমাৱেশ অনুষ্ঠিত হ'ব। এই সংকল্প সমাৱেশলৈ কেন্দ্ৰীয় নেতৃবৃন্দ আহিব, তেখেতসকলে ভাষণ ৰাখিব আৰু এই সংকল্প সমাৰোহত আমাৰ 30,000 অসম গণ পৰিষদ দলৰ কৰ্মী শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰিব। এই 30,000 কৰ্মী শুভাকাংক্ষীৰ আগত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই নিজৰ বক্তব্য ৰাখিব। আগন্তুক বিধানসভা আহি আছে, বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি এই সংকল্প সমাৱেশ ইয়াত অনুষ্ঠিত হ'ব। তাৰ বাবে আমাৰ আয়োজন চলি আছে। ইতিমধ্যে আমি পেণ্ডেল বনাই আছে, ষ্টেজ বনাই আছে। পূৰ্ণ প্ৰস্তুতিৰে আমি সংকল্প সমাৱেশখন সফল কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। কেন্দ্ৰীয় নেতৃবৃন্দ কোনোবা উপস্থিত থাকিব নেকি? নিশ্চয় ক'লোৱে কেন্দ্ৰীয় নেতৃবৃন্দ আহিব বুলি। সভাপতি, কাৰ্যকৰী সভাপতি প্ৰমুখ্যে, সন্মানীয় লোকসভাৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ আদি কৰি সাধাৰণ সম্পাদক, উপসভাপতি সকলো ইয়াত উপস্থিত থাকিব। অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰঙানদী বিধানসভা সমষ্টিৰ উদ্যোগত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰঙানদী বিধানসভা সমষ্টিত অহা 17 ফেব্ৰুৱাৰী তাৰিখে মঙলবাৰে সংকল্প সমাৱেশ অনুষ্ঠিত হ'ব। এই সংকল্প সমাৱেশত অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাৰ লগতে ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ লোকে এই সমাৱেশত অংশগ্ৰহণ কৰিব। আমাৰ মূল লক্ষ্য এটাই, সমাৱেশৰ জৰিয়তে আগন্তুক দিনত 2026 চনৰ নিৰ্বাচনত এই ৰঙানদী বিধানসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ন্ত খাউণ্ড ডাঙৰীয়াক আগবঢ়াই নিয়াৰ এটা প্ৰয়াস। সকলোৱে মনে প্ৰাণে সেই কথাটোকে চিন্তা চৰ্চা কৰিছে আৰু সকলোৱে আমাৰ লগত যো-জা কৰি আছে এই সমাৱেশলৈ আহিবৰ বাবে। জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ লোকসকল ইয়ালৈ আহিব। মূলতঃ ইয়াত কাৰ্যসূচীৰ ভিতৰত হ'ব পতাকা উত্তোলন হ'ব। তাৰ লগে লগে আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি যিসকলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল, সেই বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, শ্বহীদ তৰ্পণ কৰা হ'ব। তাৰ লগে লগে পতাকা উত্তোলন কৰা হ'ব আৰু অসমৰ হিয়াৰ আমঠু অতি মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাৰ পাছতে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা হ'ব। ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত হৈছে। আমাৰ কৰ্মীসকলে প্ৰতিটো আঞ্চলিকত 15টা আঞ্চলিক, প্ৰতিটো আঞ্চলিকত আমাৰ কৰ্মীসকলে প্ৰচাৰ কাৰ্য চলি আছে। আমাৰ ইয়াত প্ৰায় 30,000 লোকৰ সমাগম হ'ব আৰু এইটোৱেই অহা 17 তাৰিখেই ৰঙানদী বিধানসভা সমষ্টিত অসম 2026 চনৰ বিধানসভা নিৰ্বাচনৰ এটা ৰণদংগা বজোৱা হ'ব। অসম গণ পৰিষদ দলৰ সংকল্প সমাৰোহ ইতিমধ্যে অসমত বিভিন্ন প্ৰান্তত চলি আছে আৰু তাৰ লগত সংগতি ৰাখি আমি ৰঙানদী সমষ্টিত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা এই আয়োজন চলোৱা হৈছে। অহা 17 তাৰিখে ইয়াত এই হাৰিবৰ নাহৰণি ফিল্ডত অনুষ্ঠিত হ'ব। অতি উলহ মালহেৰে আমাৰ যো-জা চলিছে আৰু আমাৰ 15টা আঞ্চলিকৰ পৰা সকলো আমাৰ দলৰ কৰ্মীবৃন্দ ইয়াত উপস্থিত থাকিব। আমি সকলোকে আহ্বান জনাইছোঁ, আমাৰ তৃণমূল পৰ্যায়ৰ পৰা সকলো কৰ্মী আমি ইয়াত সমবেত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আমি 25,000 পৰা 30,000 মানুহ ইয়াত সমবেতৰ আয়োজন কৰা হৈছে। গতিকে আমি আপোনাৰ খবৰ চেনেলৰ জৰিয়তে আমি সকলো আমাৰ কৰ্মকৰ্তা, দলৰ বিভিন্ন তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক, বিশেষভাৱে সকলোকে এই সভালৈ আমি আহ্বান জনাইছোঁ। যিহেতু এই সভাত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাংসদদ্বয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু দলৰ সাধাৰণ সম্পাদক তথা উপসভাপতি আদি কৰি কেইবাজনো বিষয়ববীয়া ইয়াত উপস্থিত থাকি এই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। গতিকে আমি আটাইৰে উপস্থিতি কামনা কৰি আপোনাৰ খবৰ চেনেলৰ জৰিয়তে আহ্বান জনাওঁ।